নমস্কাৰ বন্ধুসকল। আজি দুদিনমান আগতে কেৰালাত এটা বৰ ডাঙৰ ঘটনা সংঘটিত হয় আৰু যিটো ঘটনা আপোনালোকে শুনি আচৰিত পাব। আৰু এই ঘটনাটো এইভাৱেই মই আপোনালোকৰ বাবে লৈ আহিছোঁ কাৰণ আপোনালোকৰো ল'ৰা ছোৱালী আছে আৰু আপোনালোকৰ ল'ৰা ছোৱালীও প্ৰায়েই স্কুলত পঢ়ে আৰু সেইবাবে এই ভিডিঅ'টো আপোনালোকৰ বাবে বহুত ইম্পৰ্টেণ্ট আৰু এই ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাই যাওক। এনেকুৱা এটা ঘটনা ঘটিছে যিটো ঘটনা আপোনালোকে হয়তো এতিয়াও ভাবি পোৱা নাই যে কেনেকুৱা ডাঙৰ ঘটনা হৈছে। এজনী ছোৱালী 13 বছৰীয়া আৰু সেই 13 বছৰীয়া ছোৱালীজনীক ঘৰৰ কাষৰে এজন মানুহে তাইক জবৰদস্তি ধৰ্ষণ কৰে আৰু ধৰ্ষণ কৰি তাইৰ কিছুমান ভিডিঅ' সি শ্বুট কৰি লয় মোবাইলত আৰু সেই ভিডিঅ'টো গৈ পেলাই সি ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰি দিয়াৰ পিছত সেই ভিডিঅ'টো ভাইৰেল হৈ পৰে। ভাইৰেল হোৱাৰ পিছত ওচৰে পাজৰে কিছুমান মানুহে সেই ভিডিঅ'বোৰ ডাউনলোড কৰি ৰাখি থৈ দিয়ে আৰু তাই অলপ এথলেটত ভাল আছিল, দৌৰা ফুৰা জঁপিওৱা এইবোৰ খেলত ভাল আছিল। সেইবাবে তাইক প্ৰশিক্ষণৰ বাবে স্কুলৰ পৰা অন্য ঠাইলৈ পঠোৱা হৈছিল আৰু সেই প্ৰশিক্ষণ দিয়া শিক্ষক লগতে সেই প্ৰশিক্ষণত যোৱা কিছুমান বন্ধুৱে তাইক প্ৰায় 5 বছৰ ধৰি 64জন মানুহে ধৰ্ষণ কৰে তাইক। আৰু এই কথাটো সন্মুখলৈ আহে আজি কেইদিনমান আগতহে। তাইৰ যেতিয়া কিছুমান চাল চলনবোৰ সলনি হৈছিল, তাইৰ কথা বতৰা বা কিছুমান স্বভাৱ চৰিত্ৰ কিছুমান সলনি হৈ গৈছিল কাৰণ ইমান বছৰ ধৰি এজন মানুহৰ লগত ইমান অত্যাচাৰ কৰি থাকিলে সেই মানুহজনৰ যিমান ভাল হ'লেও সেই মানুহজনৰ স্বভাৱ চৰিত্ৰ কিছুমান সলনি হৈ যায় আৰু ঠিক তেনেকৈয়ে তাইৰো এই স্বভাৱ চৰিত্ৰ দেখা পায় সেই স্কুলৰে শিক্ষকে কিছুমান ওমেন্সৰ যি শিশুসকলক ঠিক কৰাৰ বাবে যি সংগঠনবোৰ থাকে সেই সংগঠনত খবৰটো জনায় আৰু সেই সংগঠনৰ কেইগৰাকীমান মহিলাই আহি তাইক সোধা পোছা কৰাত তাই কান্দি কান্দি সকলো কথা কয় আৰু এই কথা শুনি যিসকলে শুনিছিল তেখেতসকলেও তাতে বহি কান্দিবলগীয়া বাধ্য হৈ পৰিছিল কাৰণ এনেকুৱা ঘটনা হয়তো পৃথিৱীত আজিলৈকে হোৱা নাই। এজনী ছোৱালীকেই ইমানজন মানুহে আজি 5 বছৰ ধৰি যৌন শোষণ কৰি আহিছে। তেনেহ'লে ভাবি চাওক, স্কুলতো এগৰাকী ছাত্ৰীৰ কোনো ছেফটি নাই। সেইবাবে আপোনালোকে নিজৰ ল'ৰা ছোৱালীৰ ওপৰত ধ্যান দিব। নিজৰ ল'ৰা ছোৱালীবোৰ কি কৰিছে, কেনেকুৱা চাল চলন কিছুমান সলনি হৈছেনে নাই, কাৰ লগত মিলে কাৰ লগত যায়, এইবোৰ ধ্যান দিয়াটো আমাৰ কৰ্তব্য। আৰু এই ঘটনাটোৰ পৰা পুলিচে খুব তৎক্ষণাতেই 42জন মানুহ ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰু বাকীকেইজনক বিচাৰি আছে, পুলিচে তদন্ত চলাই আছে। আৰু এই মহিলা কিছুমান সংগঠনসমূহে দাবী কৰিছে যে অতি সোনকালে সেই গোটেইকেইজন মানুহক এৰেষ্ট কৰি পেলাই সিহঁতৰ বিৰুদ্ধে কোৰ্টত যিমান ডাঙৰ শাস্তি আছে তেখেতসকলক দিব লাগে এইবুলি তেখেতসকলে দাবী কৰি আছে। আৰু এই ভিডিঅ'টো মই এইভাৱেই আনিলোঁ, আপোনালোকক মই ইতিমধ্যে কৈয়ে দিলোঁ, নিজৰ ল'ৰা ছোৱালীৰ ওপৰত খুব ধ্যান দিয়াটো আজিকালি দৰকাৰ। কাৰণ কিছুদিন আগতে আকৌ মই এটা ভিডিঅ' আপোনালোকৰ বাবে আনিছিলোঁ, যিটো ভিডিঅ'ত আপোনালোকে শুনিবলৈ পাইছিল এগৰাকী ছোৱালীয়ে নিজৰ ভালপোৱা ল'ৰাজনক পাবৰ বাবে নিজৰ মাককেই বিষ দি মাৰিবলৈ প্লান কৰিছিল, কিন্তু অৱশেষত তেখেতসকলে সেই প্লানটো চেঞ্জ কৰি পেলাই সেই মাকক কিছুমান স্লিপিং টেবলেট খুৱাই পেলাই সেই ছোৱালীজনী সেই ল'ৰাজনৰ সৈতে ৰুমৰ ভিতৰত মিলিছিল বা কেতিয়াবা বাহিৰলৈও ওলাই গৈছিল। গতিকে এনেকুৱা ঘটনা কিছুমান সংঘটিত হৈ আছে আৰু এই গোটেই ঘটনাবোৰৰ মেইন হ'ল আমাৰ মোবাইল। কাৰণ আজিকালি যিমানবোৰ মাক দেউতাক আছে প্ৰায় বিজি থাকে, ব্যস্ত থাকে, বেছিভাগ চহৰত। আৰু এই ব্যস্ততাৰ ফলত নিজৰ ল'ৰা ছোৱালীক সময় দিব নোৱাৰে, নিজৰ ল'ৰা ছোৱালীৰ লগত অকণো সময় খেলিবলৈ বা কথা পাতিবলৈ আজিকালি সময় নোহোৱা হৈছে। আৰু ইমান ব্যস্ততাৰ মাজত কেতিয়াবা ল'ৰা ছোৱালী আহি যদি কান্ধত উঠেও বা পিঠিত উঠে, তেতিয়া এটা খং এটা উঠে যে এইমাত্ৰ ইমান কামৰ পৰা আহিছোঁ, আকৌ এতিয়া মোৰ সৈতে যুঁজিবলৈ আহিছে। আৰু সেইবুলি কিন্তু আমি ৰিলেক্স হ'বলৈ এই মোবাইলত কিছুমান ভিডিঅ' চাই বা মোবাইলত কিছুমান ৰিলছ চাই পেলাই আমি নিজক সান্তনা দিওঁ। গতিকে এইবোৰ কাম অকণমান বন্ধ কৰিব লাগে আৰু
যিমান পাৰে আপুনি নিজৰ ল'ৰা ছোৱালীসকলৰ লগত সময় ব্যতীত কৰিব লাগে। যিয়ে নহওক ভিডিঅ'টো চাই যদি ভাল লাগিছে লাইক এটা কৰি দিব, আৰু যদি নতুনকৈ চেনেলটোত আহিছে তেতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ মই এনেকুৱা ভিডিঅ' আপোনালোকৰ বাবে আনিয়ে থাকোঁ। লগ পাম এনেকুৱা এটা ইণ্টাৰেষ্টিং ভিডিঅ' লৈ নেক্সট ভিডিঅ'ত। ধন্যবাদ।